নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ অন্য এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, মাজত মাথো আৰু কেইটামান দিন নৱবৰ্ষ আৰম্ভ হ'বলৈ। গতিকে প্ৰিয় দৰ্শক, 1 জানুৱাৰীৰ দিনা বা আপুনি 2 জানুৱাৰীৰ দিনা বা 3 জানুৱাৰীৰ দিনা আপুনি এই তিনিটা দিনৰ ভিতৰতে আপোনাৰ মনি বেগ অৰ্থাৎ ধনৰ বেগত মনে মনে আপুনি গোপনে থৈ দিয়ক এই তিনিটা বস্তু যদি আপোনাৰ ধন থোৱা ঠাইত আপোনাৰ মানি পাৰ্চত যদি ৰাখিব পাৰে গোপনে, তেতিয়াহ'লে আপুনি শাস্ত্ৰৰ ওপৰত বিশ্বাস কৰক, আপোনাৰ ধনৰ বেগ মানি পাৰ্চ কেতিয়াও খালী নহয়। যেতিয়া আপোনাৰ মানি পাৰ্চ খালী হ'ব, যিকোনো প্ৰকাৰে পৰা কেনেকৈ আহি আপোনাৰ মনি বেগ ভৰি পৰিব, আপুনি নিজেই গমকে নাপাব। আপুনি আচৰিত হৈ পৰিব। প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত আমি আপোনালোকৰ ধনৰ বেগত থৈ দিয়া কেইটামান গোপন বস্তুৰ বিষয়ে শ্বেয়াৰ কৰিব খুজিছো, যি বস্তুৱে আপোনাৰ মানি পাৰ্চ কেতিয়াও খালী কৰি নাৰাখে, যি বস্তুৱে আপোনাৰ হাতলৈ লক্ষ্মীক আকৰ্ষণ কৰিব, ধনক আকৰ্ষণ কৰিব। এই বস্তু কেইটা আপোনাৰ লগত থাকিলে, লগতে আপোনাক এই ভিডিঅ'টোত শ্বেয়াৰ কৰিম, আপোনাৰ ধন থোৱা ঠাইত ধনৰ বেগত আপুনি কেনেকুৱা কোন কেইটা বস্তু ৰখাটো কেতিয়াও উচিত নহয়, যাৰ দ্বাৰা আপোনাৰ হাতলৈ ধন টকা পইচা কিন্তু আহে, কিন্তু আপোনাৰ হাতত সেই পইচা বেছি সময় ৰৈ নাথাকে। আপোনাক বাৰে বাৰে ধনৰ সমস্যাই আগুৰি থাকে। কেৱল সমস্যা কৰিয়ে আপুনি অভাৱতে দিন পাৰ কৰিবলগীয়া হয়। গতিকে এনে ব্যক্তিসকলে কিছুমান তেওঁলোকে নজনাকৈ ভুলতে থৈ দিয়া বস্তুসমূহৰ কাৰণেই হয়। যদি এই ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চাই, তেতিয়াহ'লে আপুনি বিশ্বাস কৰক, আপোনাৰ আগন্তুক নতুন বছৰটোত এই সমস্যাৰ আপুনি সন্মুখীন হ'বলগীয়া নহ'ব। মানি বেগ অৰ্থাৎ ধন থোৱা বেগত ভুলতে ৰখা কেইটামান বস্তুৱে আপোনাক আৰ্থিক সমস্যাৰ সৃষ্টি কৰি দিয়ে। বাস্তু শাস্ত্ৰৰ মতে এনে বস্তু থাকিলে মাতা লক্ষ্মী সদায় ৰুষ্ট হয়, যাৰ ফলত সেই ব্যক্তিৰ হাতত টকা পইচা অভাৱ অনাটন হৈ পৰে। তেওঁৰ হাতত টকা পইচা ৰৈ নথকা হয়। যিকোনো প্ৰকাৰে তেওঁ হাতলৈ অহা সেই টকা পইচা খিনি ৰৈ নাথাকি কিহবাত খৰচ হৈ যায়। গতিকে এই ভিডিঅ'টো চোৱাৰ পাছত আপুনি সাৱধান অৱলম্বন কৰি মাতা লক্ষ্মীক সন্তুষ্ট কৰিব পাৰিব। গতিকে ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনিও যদি সঁচা অৰ্থে আপোনাৰ এই সমস্যা নোহোৱাটো বিচাৰে, মাতা লক্ষ্মীক আকৰ্ষিত কৰিব পাৰে আপোনাৰ ফালে, তেন্তে আপুনি ভক্তি মনেৰে মাতা লক্ষ্মীক সন্মান জনাই আপুনি কমেণ্টত জয় মা লক্ষ্মী বুলি অৱশ্যেই লিখিব। লগতে লক্ষ্মী মাতাৰ বাবে আপুনি ভিডিঅ'টোত এটা অৱশ্যেই লাইক কৰিব। আৰু এনেধৰণৰ জ্যোতিষ শাস্ত্ৰ, বাস্তু শাস্ত্ৰ, অন্যান্য শাস্ত্ৰ সম্বন্ধীয় বিভিন্ন প্ৰতিকাৰসমূহ জানিবৰ বাবে আপুনি আমাৰ এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, তেন্তে অৱশ্যেই ছাবস্ক্ৰাইব কৰি আমাৰ লগত আপুনি বন্ধুত্ব স্থাপন কৰিব বুলি আশা কৰিছো। তেতিয়াহে আপুনি আমি দিয়া প্ৰতিটো ভিডিঅ' চাব পাৰিব। গতিকে আহক আমি প্ৰথমেই জানি লওঁ, আপোনাৰ ধন থোৱা বেগত মানি পাৰ্চত আপুনি কোন কেইটা বস্তু কেতিয়াও ৰাখাটো উচিত নহয়। প্ৰিয় দৰ্শক, শাস্ত্ৰত কোৱা হৈছে যে প্ৰতিজন ব্যক্তিয়ে সকলোৱে টকা পইচা ৰাখিবৰ বাবে সঞ্চয় কৰিবৰ বাবে চেষ্টা কৰে, আৰু তেওঁলোকৰ হাতত থকা সেই মনি বেগটোৰ ফলতেই তেওঁলোকে ধন টকা পইচা ৰখাব নোৱাৰে নিজৰ হাতত। প্ৰিয় দৰ্শক, ধৰ্মীয় বিশ্বাস অনুসৰি এই মানি বেগৰ অধিক মহত্ব আছে বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, 1 নম্বৰতে হৈছে আপোনাৰ এনে সমস্যা হোৱাৰ আপুনি আপোনাৰ মনি বেগত ধন থোৱা ঠাইত আপুনি ফটা লেতেৰা টকা পইচা ৰখাৰ কাৰণেও আপোনাৰ এনে সমস্যা হয়। বাস্তু শাস্ত্ৰৰ অনুসৰি প্ৰিয় দৰ্শক, কেতিয়াও আপোনাৰ মানি বেগ ধন থোৱা ঠাইত আপুনি ফটা লেতেৰা পইচা ৰাখিব নালাগে। এনেধৰণৰ লেতেৰা ফটা আপুনি নোট যদি ৰাখে, তেতিয়াহ'লে ইতিবাচক শক্তিক দুৰ্বল কৰি তোলে। ইয়াৰ ফলত আপোনাৰ আৰ্থিক সমস্যা হ'ব পাৰে। প্ৰিয় দৰ্শক,
আৰ্থিক সমৃদ্ধি বজাই ৰাখিবলৈ হলে আপুনি ভাল নোটে আপোনাৰ মানি পাৰ্চত ৰখাটো উচিত। ইয়াৰ ফলত আপোনাৰ ওপৰত মাতা লক্ষ্মীও সন্তুষ্ট হ'ব বুলি শাস্ত্ৰত কোৱা হৈছে। 2 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, পুৰণি বিল বা আপুনি ৰচিদ কেতিয়াও অপ্ৰয়োজনীয় আপোনাৰ হাতত কাগজ যদি আছে মানি পাৰ্চত ধনৰ বেগত, তেন্তে আপুনি সেইসমূহ নৱবৰ্ষৰ আগে আগেই দূৰ কৰি দিয়ক। প্ৰিয় দৰ্শক, মানি বেগত পুৰণি বিল বা অপ্ৰয়োজনীয় কাগজ পাতি কেতিয়াও শাস্ত্ৰৰ অনুসৰি ৰখাটো উচিত নহয়। ইয়াৰ ফলত আপোনাৰ প্ৰতি ধন আকৰ্ষিত হোৱাত আৰু ধন অহাত বাধাৰ সৃষ্টি হয় বুলি বাস্তুশাস্ত্ৰত কোৱা হৈছে। এনে বস্তু ৰাখিলে মাতা লক্ষ্মীও অসন্তুষ্ট হয় বুলি কোৱা হৈছে বাস্তুশাস্ত্ৰত, যাৰ ফলত আপুনি আৰ্থিক সমস্যা আহি আপোনাক জুৰুলা কৰি তুলিব। সেইবাবে এনেধৰণৰ অলাগতিয়াল কাগজ পাতি যদি মানি বেগত আছে তেন্তে আপুনি লক্ষ্য কৰি নৱবৰ্ষৰ আগে আগে আপুনি পেলাই দিয়ক। তেনে কৰাটোৱে আপোনাৰ বাবে অত্যন্ত মংগল। প্ৰিয় দৰ্শক, আপুনি কেতিয়াও 3 নম্বৰতে ভগৱানৰ ফটো ৰাখিব নালাগে। মানি বেগ অৰ্থাৎ ধন থোৱা বেগত আপুনি ভগৱানৰ ফটোৰ বা মূৰ্তি কেতিয়াও ৰাখিব নালাগে। প্ৰিয় দৰ্শক, আপুনি মানি বেগটো অৰ্থাৎ ধনৰ বেগটো ধন টকা পইচা উলিয়াবৰ বাবে বাৰে বাৰে আপুনি উলিয়াই সোমোৱাই থাকিবলগীয়া হয়। আপুনি ব্যৱহাৰ কৰি থাকে বাৰে বাৰে। গতিকে প্ৰিয় দৰ্শক, এনে পৰিস্থিতিত আপুনি যদি ভগৱানৰ ফটো ৰাখে তেতিয়াহ'লে সঠিকভাৱে ভগৱানক সন্মান নকৰা হয়, যাৰ বাবে শাস্ত্ৰৰ অনুসৰি মানি বেগ অৰ্থাৎ ধনৰ বেগত কেতিয়াও ভগৱানৰ ফটো ৰখাটো উচিত নহয় বুলি কোৱা হৈছে। 4 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, কোনো ধৰণৰ আপুনি জোঙা বস্তু আৰু ভঙা বস্তু কেতিয়াও ধনৰ বেগত ৰখাটো উচিত নহয়। যদি আছে নৱবৰ্ষৰ আগেয়ে আপুনি সেইসমূহ দূৰ কৰাটো অতি উচিত। যেনে প্ৰিয় দৰ্শক, চাবি, ভঙা কলম আৰু অন্য ধৰণৰ চোকা বস্তু থাকিলেও আপুনি দূৰ কৰি দিয়ক নৱবৰ্ষৰ আগে আগে। তেনে বস্তু থকাটো শাস্ত্ৰৰ অনুসৰি অশুভ বুলি মনা হয়। এনে বস্তু আপোনাৰ লগত থাকিলে আপোনাৰ ধনৰ বেগত থাকিলে ঋণাত্মক শক্তিক প্ৰভাৱিত কৰে, যাৰ ফলত আপোনাৰ ধন অহা ৰাস্তাত বাধাৰ সৃষ্টি কৰিব পাৰে। গতিকে আপুনি আছে যদি এইসমূহ বস্তু দূৰ কৰি দিব। এতিয়া জানো আহক আমি নৱবৰ্ষৰ প্ৰথম দিনা বা দ্বিতীয় দিনা বা তৃতীয় দিনা আপোনাৰ ধনৰ বেগত মানি পাৰ্চত কোনকেইটা বস্তু ৰাখিলে আপোনাৰ হাতলৈ ধন টকা পইচা অহাৰ মহাসংযোগ মিলিব, আপোনাৰ প্ৰতি লক্ষ্মী দেৱী আকৰ্ষিত হ'ব কোনকেইটা বস্তু ৰখাৰ ফলত, তাৰ বিষয়ে আমি সুন্দৰভাৱে জানি লওঁ আহক। 1 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, মাতা লক্ষ্মীৰ ফটোৰ ধন সম্পৰ্কীয় সমস্যা মাতা লক্ষ্মীৰ কৃপা থাকিলে সমাধান আপুনি অতি সহজতেই কৰিব পাৰিব। মানি বেগত যদি মাতা লক্ষ্মীৰ ফটো থাকে তেতিয়াহ'লে মাতা লক্ষ্মী আপোনাৰ প্ৰতি আকৰ্ষিত হৈ থাকিব। কিন্তু প্ৰিয় দৰ্শক, আপুনি মনত ৰাখিব, মাতা লক্ষ্মী বহি থকা আপুনি এটা মুদ্ৰা ৰাখিব লাগিব। মুদ্ৰাত আপুনি মাতা লক্ষ্মী বহি থকা তেনেধৰণৰ ফটো থকা আপুনি এটা মুদ্ৰা আপোনাৰ মানি বেগত ৰাখিব লাগিব। আপুনি এটা মুদ্ৰাত থকা ফটোৰহে ৰাখিলেহে মাতা লক্ষ্মী আকৰ্ষিত হ'ব, শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে। 2 নম্বৰতে হৈছে আহঁত গছৰ পাত। প্ৰিয় দৰ্শক, হিন্দু ধৰ্মত কোৱা হৈছে যে আহঁত গছ আৰু তুলসী গছ দুয়োটাই পূজনীয়। এই দুয়োটা বস্তুৰে বহুত মহত্ব আছে। এই দুয়োটা বস্তুৰ সন্দৰ্ভত বহুতো শাস্ত্ৰত উল্লেখ কৰা হৈছে উপায়ৰ বিষয়েও, য'ত ধন সম্পৰ্কীয় সমস্যাৰ উপায়ো আছে। বাস্তু শাস্ত্ৰত কোৱা হৈছে যে আপুনি যদি আহঁত গছৰ পাত এটা মানি বেগত থব পাৰে, তেনে কৰিলে আপোনাৰ ধন প্ৰাপ্তিৰ সংযোগ মিলিব বুলি কোৱা হৈছে। যদি আপুনি বাৰে বাৰে বহুতো সমস্যাৰ সন্মুখীন হৈছে, তেন্তে এটা আহঁত গছৰ পাত আপুনি নৱবৰ্ষৰ প্ৰথম দিনা বা দ্বিতীয় দিনা আপুনি ৰাখিবলৈ চেষ্টা কৰিব। নৱবৰ্ষৰ প্ৰথম দিনটো যিহেতু বৃহস্পতিবাৰ, দ্বিতীয় দিনটো যিহেতু শুক্ৰবাৰ, গতিকে আপুনি পৰাপক্ষত শুক্ৰবাৰৰ দিনটোতেই ৰাখিবলৈ চেষ্টা কৰিব। শুক্ৰবাৰৰ দিনটো হৈছে মাতা লক্ষ্মীৰ বাৰ।
গতিকে এইবাৰত এই বস্তুসমূহ ৰখাটো অতি ফলদায়ক বুলি গণ্য কৰা হৈছে শাস্ত্ৰত। 3 নম্বৰতে হৈছে প্ৰিয় দৰ্শক ৰঙা ৰঙৰ কাগজ। ই আপোনাৰ মনোকামনা পূৰণ হোৱাৰ এক মহা উপায় বুলি শাস্ত্ৰত কোৱা হৈছে। ই এক বিধি হয়। এই বিধিৰ বাবে আপোনাক মাত্ৰ এটুকুৰা ৰঙা কাগজৰ প্ৰয়োজন হ'ব। এই কাগজখনত আপোনাৰ নিজৰ ইচ্ছাসমূহ লিখি আপুনি কোমল ৰছী এডালে বান্ধি দিব। তাৰ পাছত আপোনালোকে ইয়াক আপোনাৰ মনি বেগত আপুনি জাপি পেলাই ভালদৰে এটা কোণত থৈ দিব। এনে কৰিলে আপোনাৰ মনৰ ইচ্ছাসমূহ পূৰ্ণ হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। 4 নম্বৰতে হৈছে প্ৰিয় দৰ্শক আপুনি কেইটামান নিখুঁত চাউল। নিখুঁত মানে হৈছে প্ৰিয় দৰ্শক কোনো ভগা চিগা নথকা চাউল। সম্পূৰ্ণ পৰিষ্কাৰ গোটা আপুনি কেইটামান নিখুঁত চাউল আপুনি ৰাখিব লাগিব আপোনাৰ ধন থোৱা ঠাইত বা আপোনাৰ ধনৰ বেগত। শাস্ত্ৰত কোৱা হৈছে যে মানি বেগত অৰ্থাৎ ধন থোৱা ঠাইত চাউল ৰখাটো অধিক মহত্বপূৰ্ণ কাম বুলি কোৱা হৈছে। যদি আপুনি ৰাখিব পাৰে তেতিয়াহ'লে আপোনাৰ হাতলৈ যি ধন টকা পইচা আহিব উপাৰ্জন কৰিব আপুনি সেই উপাৰ্জনৰ ধন টকা পইচাখিনি অলাগতিয়ালভাৱে অবাবত খৰচ হোৱাৰ পৰা আপোনাক সকাহ দিব। অৰ্থাৎ আপুনি সঞ্চয় কৰিবলৈ এটা মহা সুযোগ লাভ কৰিব আৰু আপুনি ৰখা এই চাউলকেইটাৰ ফলত মাতা লক্ষ্মী আপোনাৰ ওপৰত প্ৰসন্ন হৈ থাকিব, যাৰ ফলত আপোনাৰ আৰ্থিক স্থিতি মজবুত হ'ব দিনক দিনে। গতিকে আপুনি কেইটামান নিখুঁত চাউল নৱবৰ্ষত ৰাখিবলৈ চেষ্টা কৰিব। পৰাপক্ষত শুক্ৰবাৰৰ দিনটোত 2 জানুৱাৰী শুক্ৰবাৰৰ দিনটোত ৰাখিবলৈ চেষ্টা কৰিব। 5 নম্বৰতে হৈছে প্ৰিয় দৰ্শক ৰূপৰ পইচা এটা আপুনি ৰাখিব পাৰে আপোনাৰ মানি বেগত। যদি আপুনি এটা ৰূপৰ পইচা ৰাখিব পাৰে আপোনাৰ মানি বেগত তেতিয়াহ'লে আপুনি শাস্ত্ৰৰ ওপৰত বিশ্বাস কৰক। তেতিয়া আপোনাৰ ওপৰত মাতা লক্ষ্মী সদায় প্ৰসন্ন হৈ থাকিব। কোনো ধৰণৰ অৰ্থৰ অভাৱ অনাটনৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া নহ'ব। প্ৰথমে আপুনি সেই মুদ্ৰাটো নৱবৰ্ষৰ প্ৰথম দিনা আপোনাৰ ঘৰৰ পূজাৰ স্থানত ভগৱানৰ পূজা গৃহত ৰাখিব। তাৰ পাছত ভগৱানৰ শ্ৰীচৰণত ৰখাৰ পাছত পূজা অৰ্চনা শেষ হোৱাৰ পাছত আপোনাৰ মনি বেগত ধন থোৱা ঠাইত আপুনি থৈ দিব। এনে কৰিলে সদায় আপোনাৰ হাতলৈ অৰ্থ আহিবলৈ আৰম্ভ কৰিব। মাতা লক্ষ্মী আপোনাৰ ওপৰত আকৰ্ষিত হৈ থাকিব প্ৰতিদিনেই। 6 নম্বৰতে হৈছে আপুনি নৱবৰ্ষত আপোনাৰ মানি পাৰ্চত আপুনি এটা ৰুদ্ৰাক্ষও ৰাখিব পাৰে। ৰুদ্ৰাক্ষ ৰাখিলে আপোনাৰ জীৱনৰ পৰা দুখ দৰিদ্ৰতা দূৰ হ'ব। ৰুদ্ৰাক্ষ ৰাখিলে আপোনাৰ মানি পাৰ্চত আৰু ধনৰ সমস্যা দূৰ হয় বুলি কোৱা হৈছে। ধন বৃদ্ধি কৰাটো সহায় কৰিব। লগতে আপুনি প্ৰভু ভোলানাথৰ আশীষ লাভ কৰিবলৈও সক্ষম হ'ব। প্ৰিয় দৰ্শক এইখিনিতে শাস্ত্ৰৰ অনুসৰি আৰু এটা কথা জনাওক যে আপোনাৰ ধন থোৱা ঠাইত বা মানি পাৰ্চত আপুনি কেতিয়াও ধন টকা পইচা আপুনি মকুতাই থব নালাগে। ভালদৰে আপুনি জাপিহে ৰাখিব লাগে। যদি আপুনি মকুতাই ওলোটাকৈ আপুনি ৰাখে ইয়াৰ ফলত মাতা লক্ষ্মী সদায় ৰুষ্ট হয়, যাৰ ফলত আপোনাৰ জীৱনত আৰ্থিক অভাৱ অনাটন হ'বলৈ আৰম্ভ কৰে। সেইবাবে আপুনি ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এইকেইটা বস্তু ৰাখিবলৈ চেষ্টা কৰিব। নৱবৰ্ষৰ আপুনি প্ৰথম দিনা নোৱাৰিলে দ্বিতীয় দিনা ৰাখিবলৈ চেষ্টা কৰিব। এই দিনটো ৰখাটো অতি ফলদায়ক বুলি শাস্ত্ৰত কোৱা হৈছে। গতিকে আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আৰু 10 জন বন্ধুবৰ্গৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব। তেওঁলোকেও যাতে ৰাখিব পাৰে, তেওঁলোকৰ সমস্যাখিনিও দূৰ কৰিব পাৰে নতুন বছৰটোত। গতিকে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ। ধন্যবাদ।